চক পাৰ্থ কালি যি হুকাবৰ ঘটনা সংঘটিত হৈছে উমৰাংচুৰ যি কয়লামাটি অঞ্চলত থকা 19 নং এটা কয়লা খনিৰ 19 নং ব্লকত আৰু য'ত ইতিমধ্যে প্ৰথম অৱস্থাত এটা ধাৰণা কৰা হৈছিল যে বা সন্দেহ প্ৰকাশ কৰা হৈছিল যে 15 জনতকৈ অধিক বা 15 জন শ্ৰমিক এই কয়লা খনিটোৰ ভিতৰত আবদ্ধ হৈ আছে প্ৰায় 330 ফুট দ এটা কয়লা খনি য'ত কয়লাৰ তেওঁলোকে খনন কাৰ্য চলাই থকাৰ অৱস্থাতে আচলতে 100 ফুট ওপৰলৈকে তাত পানী নিৰ্গত হৈছিল আৰু শ্ৰমিকসকল আবদ্ধ হৈ পৰিছিল কিন্তু শেহতীয়াকৈ যি তথ্য আমি লাভ কৰিছো এই বৰ্তমানলৈকে 5 জন শ্ৰমিক কিন্তু এই কয়লা খনিটোত কৰ্মৰত হৈ আছিল বা আবদ্ধ হৈ আছে এই মুহূৰ্তলৈকে সেয়া কিন্তু নিৰ্দিষ্ট তথ্য এই মুহূৰ্তলৈকে কিন্তু কোনো দিব পৰা নাই এটা সূত্ৰৰ মতে কোনো 30 জন শ্ৰমিক এই মুহূৰ্তলৈকে তাত এই কয়লা খনিটোত আবদ্ধ হৈ আছে আৰু কালি পুৱাৰ ভাগতে যিহেতু ঘটনাটো সংঘটিত হৈছিল কিন্তু গোটেই দিনটো তাত কৰ্তৃপক্ষই হওক বা প্ৰশাসনে হওক কোনো ধৰণৰ বিশেষ তেওঁলোকে উদ্ধাৰ অভিযান চলাব পৰা নাছিল আৰু যিহেতু বিয়লিৰ ভাগৰ পৰা আচলতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে কিন্তু মাত্ৰ দুটাকৈ পানীৰ আচলতে পাম্প মেচিন তেওঁলোকে পানী সিঁচাৰ কাম আৰম্ভ কৰিছে আৰু ইমান এটা গভীৰ এটা দ আচলতে য'ত 330 ফুট দ এটা খনি য'ত 100 ফুটতকৈ অধিক পানী আছে তাত সামান্য দুটা মেচিন লগাই যি ধৰণে তেওঁলোকে আচলতে পানী সিঁচা আৰম্ভ কৰিছে এয়া হয়তো তাত যিসকল আবদ্ধ আছে তেওঁলোকক উদ্ধাৰ কাৰ্যত উদ্ধাৰ কৰিবলৈ কিছু সময় আচলতে পলম হ'ব আৰু এই ঘটনা সংঘটিত হোৱাৰ লগে লগে আমি যি তথ্য লাভ কৰিছোঁ 3-4 জন শ্ৰমিকে তেওঁলোকে কোনোমতে ৰছী বা পাইপেৰে তেওঁলোকে বগাই পেলাই ওপৰলৈ আহি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল কিন্তু 30 জনতকৈ অধিক লোক কিন্তু সন্দেহ কৰা হৈছে যে বৰ্তমানলৈকে এই খনিটোৰ ভিতৰত আবদ্ধ হৈ আছে আৰু উদ্ধাৰ অভিযান আজি পুৱাৰ পৰা হয়তো কিছু তীব্ৰতৰ কৰা হ'ব কিন্তু এই মুহূৰ্তলৈকে কৰ্তৃপক্ষৰ হাতত স্পষ্ট তথ্য নাই নেকি নিশ্চিত তথ্য নাছিল নেকি যে কেইজন শ্ৰমিকে এই খনিটোত তেওঁলোকে কয়লা খনন কৰি আছিল পাৰ্থ কয়লা খনিটো আচলতে যিসকল শ্ৰমিক তাত কৰ্মৰত আছিল বা যিসকল শ্ৰমিকে তাত কাম কৰে তেওঁলোকৰ এজন চৰ্দাৰ থাকে কিন্তু এই চৰ্দাৰজনে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ তেওঁ মুখ খোলা নাই আৰু কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই যে সঠিককৈ কিমানজন শ্ৰমিক এই কয়লা খনিটোত ভিতৰত তেওঁলোকে সোমাই আছিল বা এই মুহূৰ্তলৈকে আবদ্ধ হৈ আছে আৰু যিসকল স্থানীয় লোক আছে বা 2-এজন তাৰ কৰ্মৰত একাংশ লোকৰ মতে হয়তো 25-30 কাৰোবাৰ মতে 40 জনো হ'ব পাৰে আৰু এটা তথ্য যি ভয়ংকৰ তথ্য আচলতে এই কয়লা খনিটো সম্পূৰ্ণৰূপে অবৈধ আছিল বুলি এটা অভিযোগ উত্থাপন হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত স্পষ্ট হ'ব আচলতে কয়লা খনিটো অবৈধ আছিল নেকি বা আৰু এটা অভিযোগ মতে যে ডিমা হাছাওৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিক ডিমা হাছাও যিখন পৰিষদীয় চৰকাৰৰ এজন প্ৰভাৱশালী ৰাজনীতিকৰ পত্নীৰ নামত আচলতে পত্নী আছিল কয়লা খনিটো আৰু এগৰাকী নুনিচা উপাধিৰ আন এজন যুৱকে সমগ্ৰ এই অবৈধ কয়লা খনিটোৰ তেওঁ আচলতে চোৱা চিতা কৰিছিল আৰু এনেকুৱা এটা অবৈধ কয়লা খনিতে যি ভয়ংকৰ ঘটনা সংঘটিত হৈ গ'ল তাৰ পিছত প্ৰশাসনে বা কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় পাৰ্থ নিকেশ এতিয়া কথাটো হৈছে যে কেইজনমান শ্ৰমিকে তেওঁলোকে নিজকে সুকলমে সেই ঠাইৰ পৰা উদ্ধাৰ কৰি আহিবলৈ সক্ষম হয় তেওঁলোকে কি ভাষ্য প্ৰদান কৰিছে তেওঁলোকৰ সহযোগীসকল কি অৱস্থাত আছে সেই সন্দৰ্ভত কি জনাইছে এতিয়ালৈকে নিকেশৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে কেইবাগৰাকীও শ্ৰমিক এতিয়ালৈকে আবদ্ধ হৈ থকাৰ কিছু তথ্য আহিছে যদিও বা নিশ্চিত তথ্য এতিয়ালৈকে অহা নাই কাৰণ নিশ্চিত তথ্য এতিয়ালৈকে কৰ্তৃপক্ষই জানিবলৈ দিয়া নাই সংবাদ মাধ্যমে প্ৰশ্ন কৰিছিল সেই প্ৰশ্নৰ উত্তৰ দিয়া নাই আৰু এই কয়লা খনিটোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈছে অবৈধভাৱে এই কয়লা খনিটো স্থাপন কৰাৰ বা কয়লা খনিটোত কয়লা খনন কৰাৰ কিছু অভিযোগ আহিছে অৱশ্যে অভিযোগ প্ৰতি অভিযোগ সেয়া কিমানখিনি সঁচা সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব মুঠৰ ওপৰত উদ্ধাৰ অভিযান এতিয়া তীব্ৰতৰ কৰি তোলা হৈছে কিন্তু কোনো ধৰণৰ নিশ্চিত তথ্য এতিয়ালৈকে অহা নাই আমি পুনৰ নিকেশৰ সৈতে সংযোগ স্থাপন কৰিছোঁ নিকেশ আপুনি এটা তথ্য জনাইছিল যে কেইজনমান শ্ৰমিকে নিজকে সুকলমে উদ্ধাৰ কৰি আহিবলৈ সক্ষম হয় এই শ্ৰমিককেইজনে সংবাদ মাধ্যমৰ সন্মুখত কি ভাষ্য প্ৰদান কৰিছে তেওঁলোকৰ সহযোগী কেইজন আছিল তেওঁলোকে কি জনাইছে এতিয়ালৈকে আৰু তেওঁলোক কি অৱস্থাত আছে এতিয়া পাৰ্থ সমগ্ৰ যি ভয়ানক কাণ্ডটো সংঘটিত হৈ গ'ল যি দুৰ্ঘটনাটো সংঘটিত হৈ গ'ল আৰু তাৰ পিছত কৰ্তৃপক্ষই যেনেধৰণৰ তেওঁলোকে আচলতে আচৰণ তেওঁলোকে দেখুৱাইছে বা যেনেধৰণৰ তেওঁলোকৰ আচৰণ প্ৰকাশ পাইছে সেয়া কিন্তু সম্পূৰ্ণ ৰহস্যজনক তাত আচলতে সংবাদ মাধ্যমৰ সন্মুখত কোনো লোকে বিশেষকৈ এই স্থানীয় একাংশ লোকে জনোৱা মতে যে 3জনকে শ্ৰমিক তাৰ পৰা প্ৰাণ ৰক্ষা কৰি ওলাই আহিবলৈ সক্ষম হৈছিল আৰু এই শ্ৰমিক 3জনক কয়লা খনিৰ কৰ্তৃপক্ষই তেওঁলোকে প্ৰথমে উমৰাংচু প্ৰাথমিক চিকিৎসালয়ত তাৰ পিছত তেওঁলোকে অইন কোনোবা এটা ঠাইত তেওঁলোকে চিকিৎসালয় উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে কিন্তু
এই মুহূৰ্তলৈকে কিন্তু এই তিনিজন শ্ৰমিকে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈ আছে, তিনিজন বা তাতকৈ অধিকো হ'ব পাৰে। তেওঁলোক এই মুহূৰ্তলৈকে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা কেনে বা তেওঁলোক ক'ত চিকিৎসাধীন হৈ আছে, এই সন্দৰ্ভত কিন্তু কৰ্তৃপক্ষই কয়লাৰ খনিটোৰ লগত জড়িত কোনো এগৰাকী লোকে প্ৰকাশ কৰা নাই। কিন্তু স্থানীয় একাংশ লোকে প্ৰত্যক্ষদৰ্শীৰ মতে যে ৩-৪জন তেওঁলোক শ্ৰমিক প্ৰাণ ৰক্ষা কৰি ওলাই আহিছিল আৰু তেওঁলোক যথেষ্ট গুৰুতৰ বা অসুস্থ হৈছিল। তেওঁলোকক স্থানীয় চিকিৎসালয়ত প্ৰেৰণ কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ প্ৰেৰণ কৰা হৈছে। পাৰ্থ নিকেশ, এই যিটো কয়লা খনি আছে সেই কয়লা খনিটোৰ বিৰুদ্ধে অভিযোগো উত্থাপিত হৈছে, অবৈধভাৱে ইয়াত খনন কৰা হৈছিল, এনেধৰণৰ কিছু তথ্য আহিছে। আচ্ছা পাৰ্থ, আমি ইতিমধ্যে উল্লেখ কৰিছো যে তাৰ একাংশ স্থানীয় যি ৰাজ্যৰ অভিযোগ যে এই কয়লা খনিটো আচলতে অবৈধ আৰু এনেকুৱা ধৰণৰ অবৈধ কয়লা খনি বহুকেইটা অঞ্চলত থকাৰো অভিযোগ স্থানীয় ৰাজ্যে উত্থাপন কৰিছে। আৰু এই যিটো কয়লা খনিত আচলতে এই কালিৰ যি ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হ'ল, এই কয়লা খনিটো স্থানীয় ৰাইজে অভিযোগ কৰিছে যে ডিমা হাছাও পৰিষদীয় চৰকাৰৰ যিগৰাকী মূল ব্যক্তি বা এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদৰ পত্নীৰ নামত এই কয়লা খনিটো তাত আচলতে চলি আছিল আৰু এগৰাকী নুনিতা উপাধিৰ এগৰাকী ৰাজনীতিবিদগৰাকীৰ এগৰাকী ঘনিষ্ঠ লোকে এই সমগ্ৰ কয়লা খননৰ কামৰ তদাৰক কৰি আছিল। আৰু কালি যিহেতু ভয়ানক ঘটনাটো সংঘটিত হৈ গ'ল, মুখ্যমন্ত্ৰীও ঘটনাত শোক প্ৰকাশ কৰিছে বা এগৰাকী মন্ত্ৰীক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে। তাৰ পিছত এই ঘটনা সন্দৰ্ভত কেনেদৰে প্ৰশাসনে তদন্ত আগবঢ়াই নিয়ে বা তদন্তত কি বিষয় স্পষ্ট ৰূপত আচলতে তাত কি ওলাই, এই সমগ্ৰ ঘটনাটো তদন্তৰ পিছত আচলতে প্ৰকাশ পাব যে আচলতে কয়লা খনিটোৰ লগত কোন জড়িত হৈ আছে বা কয়লা খনিটো অবৈধ, স্থানীয় ৰাইজে অভিযোগ কৰাৰ দৰে কয়লা খনিটো অবৈধ হয় নে নহয়। পাৰ্থ ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ নিকেশ। আপুনি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ ৰাখক, আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। মুঠৰ ওপৰত কৰ্তৃপক্ষৰ ওচৰত এতিয়া কোনো ধৰণৰ উত্তৰ নাই, কোনো ধৰণৰ উত্তৰ প্ৰদান কৰা নাই। কেইগৰাকী শ্ৰমিক আবদ্ধ হৈ আছে সেয়াও নিশ্চিত তথ্য এতিয়ালৈকে অহা নাই, কাৰণ সেয়া জানিবলৈ দিয়া হোৱা নাই। আনহাতে ৩-৪জন শ্ৰমিকে নিজকে সুকলমে উদ্ধাৰ কৰি আহিবলৈ সক্ষম হয় আৰু তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সেই শ্ৰমিককেইজনকো সাক্ষাৎ কৰিবলৈ কোনো সংবাদ মাধ্যমক দিয়া নাই কৰ্তৃপক্ষই। এতিয়াও বহুকেইজন শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। অসমৰো শ্ৰমিক আছে, অসমৰো শ্ৰমিক থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আমি ফটোগ্ৰাফছ দেখুৱাইছোঁ অসমৰ যিজন শ্ৰমিক আবদ্ধ হৈ আছে। পৰৱৰ্তী সময়ত আমি পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ লৈ যাম কেনেধৰণৰ এটা অৱস্থাৰ সৃষ্টি হৈছে, উদ্ধাৰ অভিযান কি গতিত চলিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কাৰখানা নিৰ্দেশ দিছে, তাৰ পাছতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। মন্ত্ৰী কৌশিক ৰায় ঘটনাস্থলী পৰ্যবেক্ষণৰ বাবে যাবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। সবিশেষ আমি পৰৱৰ্তী সময়ত লৈ আহিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।